হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে কেইযোৰমান কাপোৰ লৈ আহিছোঁ। মই নিজে কৰা স্ক্ৰীণ প্ৰিণ্টিঙৰ কেইযোৰমান কাপোৰ কেনে লাগিছে আপোনালোকে ক'বচোন, আৰু স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব। কোনযোৰ কাপোৰ ভাল লাগিছে জনাবলৈ নাপাহৰিব। তেনেহ'লে ফ্ৰেণ্ডছ, কাপোৰবোৰ চাওকচোন। ফ্ৰেণ্ডছ, সোণালী কালাৰেৰে কৰা কাপোৰখিনি দেখিলে এয়া চাওকচোন। এতিয়া ৰূপালী ৰং দি কৰিছোঁ কেইযোৰমান কাপোৰ, আৰু এখন স্ক্ৰীণ লৈছোঁ, টেপ মাৰি ল'লোঁ, আৰু এয়া চিলভাৰ কালাৰটো ধুনীয়াকৈ মিক্স কৰি পেলাই মই স্ক্ৰীণখনত দি পেলাই ৰূপালী কাপোৰ কেইযোৰমান কৰিলোঁ। মানে একেটা ফুলেৰে কেইবাযোৰো কাপোৰ কৰিছোঁ। আপোনালোকৰ কেনে লাগে কাপোৰ কেইযোৰ চাই থাককচোন। একেবাৰে সহজ স্ক্ৰীণ প্ৰিণ্টিং কৰিবলৈ, সকলোৱে জানে, সেইকাৰণে মই ইমান শিকাই দিয়া নাই। আগৰ ভিডিঅ'ত কৈছোঁৱে, স্ক্ৰীণখন পাৰি পেলাই এনেকৈ প্ৰথমতে গুলপীয়া কাপোৰ এযোৰ কৰিলোঁ। বেবী পিংকত এয়া চিলভাৰ কালাৰ কৰা কাপোৰ এযোৰ মোৰ কাৰণে কৰিছোঁ, আৰু এই কাপোৰযোৰ কেতিয়া পিন্ধো নিশ্চয় আপোনালোকে দেখা পাব। আৰু এযোৰ কৰিছোঁ চাওকচোন ফ্ৰেণ্ডছ, এয়া বেঙুনীয়া কালাৰত হোৱাইট কালাৰ, মানে চিলভাৰ কালাৰ, কিমান ধুনীয়া উজ্জ্বল হৈছে, দেখি ভাল লাগি গৈছে নহয়নে। আৰু এযোৰ আমাৰ মেহেন্দি কালাৰ, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। মেহেন্দি কালাৰটো চিলভাৰ কালাৰ কৰিছোঁ, আৰু কাপোৰ কেইযোৰ খুবেই ধুনীয়া লাগিছে ফুলটোৰ কাৰণে।
ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এনেকৈ বিভিন্ন ধৰণৰ নতুন নতুন স্ক্ৰীন প্ৰিণ্টিঙৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম। আপোনালোকে সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।